অসমৰ সাংস্কৃতিক জগতৰ এডাল মূল শিপা তেওঁ। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা। সুৰৰে দেউলৰে ৰূপৰে শিকলি, পূজাৰী অ সুন্দৰ পূজাৰী অ, যাওঁতি যুগীয়া বৰগীতমীয়া। তেওঁ অদ্বিতীয়। 1909 চনত জন্মগ্ৰহণ কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ সাংস্কৃতিক জগতত আলোড়নৰ সৃষ্টি কৰি এজন সুদক্ষ গায়ক, অভিনেতা, গীতিকাৰ, চিত্ৰকৰ, লেখক, নৃত্যশিল্পী। তেওঁ নাছিল কি, বিভিন্ন কলাৰে ভৰপূৰ তেওঁৰ গানবোৰত ভালপোৱা, প্ৰেম, সংগ্ৰাম, প্ৰকৃতি সকলোবোৰ উজ্বলি উঠিছিল। তেওঁ কলাগুৰু, সকলো কলাৰে তেওঁ ভৰপূৰ আছিল। গীত নাটৰ পৰা আৰম্ভ কৰি চিত্ৰকলালৈকে তেওঁ কলাগুৰু। তেওঁৰ এই পুণ্যতিথিত তেওঁক আজি আমি সোঁৱৰিছোঁ।